নমস্কাৰ দ্য ষ্ট্ৰেইট টকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ দ্য আছাম ফ্ৰণ্টৰ নতুন অনুষ্ঠান দ্য ষ্ট্ৰেইট টক। আজি আমাৰ মাজত প্ৰথমবাৰৰ বাবে উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ উপ-সভাপতি। তেখেতে বহু বছৰ ধৰি নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰিছিল। পৰৱৰ্তী সময়ত কেন্দ্ৰীয় সমিতিত কাৰ্যনিৰ্বাহক, তাৰপিছত শিক্ষা সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰাৰ পিছত সম্প্ৰতি তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি পদত অধিষ্ঠিত হৈ আছে। তেখেত হ'ল ভৱজিৎ বেজবৰুৱা ডাঙৰীয়া। তেখেতক আমি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি আমি তেখেতৰ লগত ছাত্ৰ সন্থা সম্পৰ্কে, তেখেতৰ ব্যক্তিগত জীৱন সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰিম, কিছু নিৰ্মোহ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তেখেতে আমাক সকলো দিশতে সহায় সহযোগিতা আগবঢ়াব। পোনপ্ৰথমতে আমি জানিব বিচাৰিম যে আপুনি আজি সুদীৰ্ঘ প্ৰায় দুটা দশক ধৰি ছাত্ৰ সন্থাৰ মজিয়াত আছে, ছাত্ৰ সন্থাৰ জৰিয়তে সমাজ সেৱাত ব্ৰতী হৈ আছে। আমি প্ৰথমে জানিবলৈ বিচাৰিম যে আপুনি ছাত্ৰ সংগঠনৰ লগত কেনেদৰে জড়িত হৈ পৰিল? সদৌ অসম ছাত্ৰ সন্থাৰ এই পবিত্ৰ মজিয়াত প্ৰায় বহু বছৰ ধৰি কাম কাজসমূহ কৰি আহিছোঁ। প্ৰথম যাত্ৰা মই দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ। তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ নীতি আদৰ্শ, সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটোক ভাল পাবলৈ শিকিছিলোঁ আৰু তেতিয়াই সেই যাত্ৰাটো আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত বিদ্যালয়ত অধ্যয়ন কৰাৰ পিছত শাখা ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ, পূবোত্তৰ নলবাৰী শাখা ছাত্ৰ সন্থা। তাৰ পৰৱৰ্তী সময়ত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ দায়িত্ব লৈছিলোঁ। তাৰ পৰৱৰ্তী সময়ত নলবাৰী মহাবিদ্যালয়ত যেতিয়া নামভৰ্তি কৰিছিলোঁ, নলবাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ মই দায়িত্বত আছিলোঁ। তাৰ পৰৱৰ্তী সময়ত নলবাৰী মহাবিদ্যালয় আছুগতৰ দায়িত্বত আছিলোঁ। নলবাৰী মহাবিদ্যালয় যেতিয়া মই স্নাতক ডিগ্ৰী লাভ কৰোঁ, মই গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ গ'লোঁ স্নাতকোত্তৰ ডিগ্ৰী, আৰু গুৱাহাটী বিশ্ববিদ্যালয়তো মই সেই স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয় আছুগতৰ সভাপতিৰ দায়িত্বত আছিলোঁ। পৰৱৰ্তী সময়ত আকৌ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক, সাংগঠনিক সম্পাদক, মুখ্য সাংগঠনিক সম্পাদক, উপসভাপতি, তাৰপিছত উপদেষ্টা, আৰু পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে মই গৈছিলোঁ। তাৰ পৰৱৰ্তী সময়ত 3টা বছৰ মই শিক্ষা সম্পাদকৰ দায়িত্ব আছিলোঁ, আৰু এতিয়া বৰ্তমান সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি হিচাপে কাম কাজসমূহ কৰি আহিছোঁ। আৰু এই সকলো দিশত ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সতীৰ্থই সহায় সহযোগ, ৰাইজৰ অভিভাৱক, সন্মানীয় সতীৰ্থসকলে আগবঢ়াই নি আহিছে, আৰু এই দিশটোতে সদৌ অসম ছাত্ৰ সন্থাৰ ধাৰাটোক আগুৱাই নিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ, আৰু আমি সদায় ছাত্ৰ সন্থাৰ এই ৰক্তিম পতাকাৰ তলত কাম কৰি যাম। এই কথাটোৱে আজি পুনৰবাৰ আপোনাৰ আগত প্ৰকাশ কৰিলোঁ। ছাত্ৰ সন্থাৰ জন্মলগ্নৰ যি মানে স্বকীয়তা বা ছাত্ৰ সন্থাৰ জন্মলগ্নৰ যি আধিপত্য আছিল অসমীয়া সমাজত বা গোটেই সমগ্ৰ অসম জুৰি, বৰ্তমান তাৰ কিছু স্থায়িত্ব কিছু কমা বা লাঘৱ হোৱা যেন অনুভৱ হয় নেকি আপোনাৰ? চাওক, সদৌ অসম ছাত্ৰ সন্থাটো এটি বুৱতী নৈ। সদৌ অসম ছাত্ৰ সন্থাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্যত এতিয়াও অচল আৰু অটল হৈ আছোঁ প্ৰতিগৰাকী ছাত্ৰ সন্থাৰ কৰ্মীয়ে। আৰু সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজে অভিভাৱত্ব প্ৰদান কৰি ছাত্ৰ সন্থাটোক আগুৱাই নি আছে, আৰু ছাত্ৰ সন্থাৰ যিটো লক্ষ্য উদ্দেশ্য কেতিয়াও বিচলিত হোৱা নাই। মূল যিবিলাক লক্ষ্য আছিল, সেই লক্ষ্যৰ পৰা আমি কোনো কাৰণত বিচলিত হোৱা নাই। সময় লাগিছে, সেই সময়টো লাগিছে, কিন্তু আমি লক্ষ্যৰ পৰা কেতিয়াও বিচলিত হোৱা নাই। এতিয়াও সেই মূল সত্তাটোক লৈ আমি আগবাঢ়ি গৈ আছোঁ, আৰু আমাৰ লক্ষ্য এটাই যে আমি যিবোৰ আমাৰ লক্ষ্য উদ্দেশ্য লৈ আগত কাম কৰি আহিছোঁ, এদিন আমি সফল হ'ব পাৰিম, এইটো কথা নিশ্চিত। আচ্ছা, ছাত্ৰ সন্থাৰ দীৰ্ঘ আন্দোলনৰ পিছত NRC হ'ল, অসম চুক্তি ৰূপায়ণ হ'ল, অসম চুক্তিৰ 6 নম্বৰ দফা আজিলৈকে কাৰ্যকাৰী নহ'ল। এই যি ঘটনাৰ মাজত ছাত্ৰ সন্থাৰ ক'ৰবাত কিবা ত্ৰুটি বিচ্যুতি ৰৈ গৈছে নেকি, যাৰ কাৰণে এই ঘটনাবিলাকত সফল হ'ব নোৱাৰিলে এনেকুৱা ধৰণৰ কাৰ্যবিলাকত? চাওক, আপুনি যিটো কথা ক'লে যে সদৌ অসম ছাত্ৰ সন্থাৰ যিটো লক্ষ্য উদ্দেশ্য, আজি 6 নম্বৰ দফা, যেতিয়া কেন্দ্ৰীয় চৰকাৰে 6 নম্বৰ দফাৰ কাৰণে কমিটি এখন কৰি দিলে, সন্মানীয় ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত এই কমিটিখন গঠন কৰি দিলে, আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তাত সভাপতি, সম্পাদক, উপদেষ্টা, সদস্য আৰু আন সদস্য থাকিল। আৰু সেই 6 নম্বৰ দফাৰ এই কমিটিখনত যিখন কমিটি কৰিলে, কমিটিখনে যথেষ্ট কষ্ট কৰি আমাৰ যিবোৰ মূল সমস্যা, এই সমস্যাসমূহ তাত উল্লেখ কৰিলে। আমাৰ স্থানীয় বিধানসভা নিকায় নিৰ্বাচনৰ ক্ষেত্ৰত 100%, আমাৰ ভূমিৰ অধিকাৰ, আমাৰ
যিটো আমাৰ আগতে 1986 চনত সদৌ অসম ছাত্ৰ সন্থাৰ যিটো দাবী আছিল যে সমষ্টি পুনৰ্নিৰ্ধাৰণ, এইসমূহ কমিটিখনত উল্লেখ কৰা আছে, কমিটিখনো সম্পূৰ্ণভাৱে দিয়া আছে। কিন্তু আজি কেন্দ্ৰীয় চৰকাৰে যেতিয়া 2 বছৰ পৰ্যন্ত হৈ গ'ল, আজিলৈ কিন্তু কাৰ্যকৰী নহ'ল। যেতিয়া ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে কৈছিল যে কমিটিখন আমাক দিয়ক, আমি আখৰে আখৰে পালন কৰিম, কিন্তু আজি পৰ্যন্ত 2 বছৰ হ'ল এই কমিটিখন কোনো ক্ষেত্ৰত আগবঢ়া দেখা নগ'ল। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে দায়ী। আৰু ইতিমধ্যে সমষ্টি পুনৰ্নিৰ্ধাৰণ কাম কৰিলে, সেইটো আমি সকলোৱে জানো। আৰু এইটো সদৌ অসম ছাত্ৰ সন্থা 1986 চনতে এইটো দাবী আছিল যে সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'ব লাগিব। এইটো দাবী আমাৰ তেতিয়াই আছিল আৰু এতিয়াও আমি সেই কথাটোৱে কৈছোঁ। কাৰণ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সদায় আমি কৈ আহিছোঁ যে দিল্লীয়ে আমাক অসমক সদায় মাহিয়াই চকুৰে চায়, দিল্লীয়ে কেতিয়াও আমাক নাভাবে। এই কথাটো পুনৰ প্ৰমাণিত হৈছে। অমিত শ্বাহ ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে এই প্ৰতিবেদনখন পালে আমি আখৰে আখৰে পালন কৰিম আৰু এই প্ৰতিবেদনখন খুব সুন্দৰভাৱে সকলো বিষয়ত আমাৰ ভূমিৰ অধিকাৰ, স্থানীয় নিকায় নিৰ্বাচনত আমাৰ অধিকাৰ, ইনাৰ লাইন পাৰ্মিটটো আমাৰ আগত দাবী দিছিল, ইয়াতো সংৰক্ষণ কৰা হৈছে। আমাৰ জনজাতীয় জনগোষ্ঠীয় সমূহৰ সমস্যাৰ সমাধান সকলো বিস্তৃতভাৱে তাত লিখা আছে। কিন্তু আজিলৈ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো ক্ষেত্ৰত তেওঁলোকে হাতে কামে কাম কৰা আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে আজি এই অনুষ্ঠানৰ জৰিয়তে পুনৰবাৰ আমি কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰিছোঁ, আপোনালোকে যি প্ৰতিশ্ৰুতি দিছিল, আপোনালোকে যি কথা কৈছিল, এই কথাটো যাতে আপোনালোকে পূৰণ কৰে, সেই কথাটোৱে সদৌ অসম ছাত্ৰ সন্থাই পুনৰবাৰ আজি দাবী উত্থাপন কৰিলোঁ। কা আন্দোলনৰ সময়তে দেখিবলৈ যেতিয়া কাৰ আগত যেতিয়া কেব আছিল, এখন বিল আছিল, তাৰপিছত আইনত পৰিণত হ'ল। কেবৰ সময়ত আমি দেখিছিলোঁ যে সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ কৰিছিল। তাৰপিছত কাৰ সময়ত কিন্তু তাতকৈ কিছু আমি প্ৰতিবাদ স্তিমিত হোৱা যেন লক্ষ্য কৰিলোঁ, বা যিটো অসমৰ যিটো জাতি জনগোষ্ঠী ঐক্য, এই যি ঐক্যবদ্ধ এখন সংগ্ৰাম হ'ব লাগিছিল, কাৰ বিপক্ষে যিখন এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব লাগিছিল, তাত কিছু খেলি মেলি হোৱা যেন আপোনাৰ অনুভৱ নহয়নে? চাওক, এইটো কথা যে সদৌ অসম ছাত্ৰ সন্থাই, যেতিয়া আপুনি কথা ক'লে সদৌ অসম ছাত্ৰ সন্থা অসমৰ 30 জনগোষ্ঠীয় সংগঠন আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন একেলগে এই সংগ্ৰামখনত আমি আগুৱাই দিছোঁ আৰু এতিয়াও এই সংগ্ৰামসমূহ চলি আছে। আৰু যেতিয়াই কেব আছিল তেতিয়াই ছাত্ৰ সন্থাই প্ৰথম আন্দোলন আৰম্ভ কৰিছিল। সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰি সকলো 30 জনগোষ্ঠীয় সংগঠন একেলগে হৈ আন্দোলন কৰিছিল। তাৰপিছত কা আহিল, কাৰ পিছত আপোনাৰ 30 জনগোষ্ঠীয় সংগঠন আৰু সদৌ অসম ছাত্ৰ সন্থা একেলগে আমি এই সংগ্ৰামখন চলিলোঁ। অসম আন্দোলন যেতিয়া হৈছিল, সেই আন্দোলনখন আছিল এটা সুকীয়া মাত্ৰা আছিল। তাৰপিছত কা আন্দোলন আমি দেখিছোঁ, আমি কা আন্দোলন কৰিছোঁ। আৰু আপুনি যিটো এটা ক'লে স্থিমিত হৈছে, কা আন্দোলন স্থিমিত হোৱা নাই। কা আন্দোলন এইটো গতানুগতিকভাৱে কা আন্দোলন চলি আছে, চলি থাকিব। আৰু আপুনি এটা কথা জানে যে যেতিয়াই এইখন কালৈ ৰূপান্তৰ হ'ল, তেতিয়াই মহামান্য উচ্চতম ন্যায়ালয়ত এই কথাটোৱে আহিল। আৰু যেতিয়াই এই কথাটো আহিছিল, তেতিয়াই প্ৰথম পিটিশ্যনখন দিছিল উত্তৰ পূৰ্বাঞ্চল সদৌ অসম ছাত্ৰ সন্থাই প্ৰথম পিটিশ্যন দিছিল। তাৰপিছত নেচৰি দিলে, তাৰপিছত আন আন সংগঠনসমূহে তাক দিলে। আৰু এতিয়া আমাৰ কথা হ'ল মহামান্য উচ্চতম ন্যায়ালয়ত এখন যুঁজ আৰু ৰাজপথৰ যুঁজ একেলগে চলিব। পৰৱৰ্তী সময়ত যেতিয়া কা আন্দোলন হৈছিল, কা আন্দোলনৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা আহিল, ক'ভিড আহিল, আৰু একে সময়তে ক'ভিডৰ পিছতে ছাত্ৰ সন্থাই আকৌ আন্দোলন আৰম্ভ কৰিলে, পৰীক্ষা আহিল। আৰু ছাত্ৰ সন্থাই নেতৃবৰ্গ আমি সেই সময়ত কৈছিলোঁ যে যেতিয়া আমাৰ অসম আন্দোলন হৈছিল, সেই সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই সময়ত বহু আমি দেখা নাই, আমাৰ দেউতাহঁতে বা আমাৰ জ্যেষ্ঠসকলে দেখিছে যে অধ্যয়ন তেওঁলোকৰ ক্ষতি হৈছিল। কিন্তু আমাৰ ছাত্ৰ সন্থাই এবাৰ এটা কথা কৈছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আন্দোলন কৰিব, সংগ্ৰাম কৰিব, একে সময়তে কিন্তু অধ্যয়ন ক্ষতি হ'ব নোৱাৰে। আৰু সেইকাৰণে আমি যেতিয়া এক্সাম আহিল, পৰীক্ষা আহিল, পৰীক্ষাৰ সময়ত কা আন্দোলনটো কিছু পৰিমাণ কমাই দিয়া হ'ল। পৰৱৰ্তী সময়ত কা আন্দোলন আকৌ আহিল, কা আন্দোলন একত্ৰিতভাৱে চলি থাকিল। আৰু এতিয়াও মহামান্য উচ্চতম ন্যায়ালয়ৰ যুঁজ আৰু ৰাজপথৰ সংগ্ৰাম একেলগে চলি আছে। আৰু অনাগত সময়ত এই সংগ্ৰামখন অবিৰতভাৱে এই সংগ্ৰামখন চলি থাকিব, এইটো কথা নিশ্চিত। কাৰ যিটো ক'লা আইন, এই আইনখন বাতিল হ'ব লাগিব। মাত্ৰ চাওক, অসমত যেতিয়া এটা মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা এটা ভাল খবৰ বুলি আমি ক'ব লাগিব। গোটেই ভাৰতবৰ্ষৰ কা আন্দোলনৰ প্ৰেক্ষাপট বেলেগ আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটটো বেলেগ। এইবাবে বেলেগ, যেতিয়া উচ্চতম ন্যায়ালয়ত ইয়াৰ পিটিশ্যন দিয়া হ'ল, অসম আৰু অসমৰ কাৰণে পৃথককৈ এক শুনানি গ্ৰহণ কৰাৰ কাৰণে উচ্চতম ন্যায়ালয়ত সিদ্ধান্ত গ্ৰহণ কৰিলে। সেইটোৰ পৰা আমি এটা আশাৰ বতৰা পাইছোঁ। আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ আমাৰ বিশ্বাস আছে যে আমি এটা ভাল ফলাফল পাম। আৰু একেই সময়তে যদি আমি পুনৰবাৰ আজি আপোনালোকৰ এই চেনেলৰ পৰা উত্থাপন কৰিব বিচাৰিছোঁ, যদি আপোনাৰ আমাৰ যিবোৰ 6 শিডিউল এৰিয়া আছে, সেইবোৰত যদি কা বেয়া, আমাৰ বাকী অসমৰ বাকী জিলাখনৰ কাৰণে কা কেনেকৈ ভাল। যদি কোকৰাঝাৰৰ কাৰণে কা বেয়া,
আমাৰ নলবাৰীৰ কাৰণে কাৰ কেনেকৈ ভাল বা কামৰূপৰ কাৰণে কাৰ কেনেকৈ ভাল, ডিব্ৰুগড়ৰ কাৰণে, সেইটো আমাৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীলৈ আমাৰ এইটো প্ৰশ্ন। যদি 6 শিডিউল এৰিয়াৰ কাৰণে কাৰখন বেয়া, আমাৰ কাৰণে কাৰ কেনেকৈ ভাল, ইনাৰ পাৰ্মিট থকা ৰাজ্যখনৰ কাৰণে যদি কাৰ বেয়া, আমাৰ কাৰণে কেনেকৈ কাৰ ভাল হ'ল। কাৰখন এখন কলাই, এই আইনখন বাতিল হ'বই লাগিব। আৰু সদৌ অসম ছাত্ৰ সন্থা, অসমৰ খিলঞ্জীয়া ৰাইজ, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন আৰু 30টা জনগোষ্ঠীয় সংগঠন আমি একেলগে এই সংগ্ৰামখনক আগুৱাই নি আছোঁ আৰু একেলগে সংগ্ৰামখন চলি থাকিব, এইটো কথা স্পষ্ট। কিন্তু কোনোবাই বিভিন্ন সমালোচনা কৰিব পাৰে যে কাৰ স্তীমিত হ'ল, কিন্তু স্তীমিত কেতিয়াও হোৱা নাই, হোৱা নাছিল আৰু কাৰ কেতিয়াও স্তীমিত নহয়। মহামান্য উচ্চতম ন্যায়ালয়ৰ যুঁজখন চলি আছে আৰু একে সময়তে ৰাজপথৰ যুঁজ। আমাৰ লক্ষ্য হ'ব লাগিব যে আমাৰতো আন্দোলনকাৰী সংগঠন আমি নহয়, আমি অকল আন্দোলনৰ কাৰণে আমি আন্দোলন নকৰোঁ, আমাৰ স্থায়ী সমাধান লাগে আৰু সাংবিধানিকভাৱে আমাৰ এই সমস্যা সমাধান হ'ব লাগে। সেইকাৰণে 6 নম্বৰ দফাই এই সমস্যাসমূহ সমাধান কৰি দেখুৱাওক চৰকাৰে। সাংবিধানিকভাৱে আমাৰ সমস্যা সমাধান কৰাৰ কাৰণে আমি বিচাৰোঁ আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিবই লাগিব, কাম কৰি আগুৱাই নিবই লাগিব। যেতিয়ালৈকে এই সমস্যা সমাধান নহয় তেতিয়ালৈকে আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ যুঁজ আৰু ৰাজপথৰ সংগ্ৰাম একেলগে সংগ্ৰামখন চলি থাকিব, এইটো কথা স্পষ্ট। আপোনাৰ কথাৰ পৰা গম পালোঁ যে কাৰ আন্দোলন স্তীমিত হোৱা নাই, কাৰ আন্দোলনৰ অধিক তীব্ৰতৰ ৰূপত হয়তো কাৰ আন্দোলন ছাত্ৰ সন্থাৰ নেতৃত্বত পুনৰ ছাত্ৰ সন্থাই গৰজি উঠিব, কাৰ আন্দোলনৰ পক্ষত আকৌ কাৰ আন্দোলন কৰিব। কিন্তু আমি এটা কথা দেখিবলৈ পাইছোঁ যে কাৰ আন্দোলন যিটো গতিত হ'ব লাগিছিল, অৰ্থাৎ যে বিজেপি নেতৃত্বাধীন যি চৰকাৰ, সেই চৰকাৰে কিন্তু কা আন্দোলনক গুৰুত্ব নিদিলে, কেবক কালৈ ৰূপান্তৰিত কৰে, আইন জাপি দিলে। তাৰ পিছত কিন্তু আমি যে এটা কথা গম পাওঁ যে চৰকাৰী পক্ষক নিৰ্বাচনৰ আগত কিন্তু কোনো সংগঠনে কিন্তু ছাত্ৰ সন্থাকে হওক বা কোনো সংগঠনে কিন্তু আমি নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনৰ পূৰ্বে আমি কিন্তু কাৰ সপক্ষে আন্দোলন কৰা আমি কিন্তু দেখা নাপালোঁ। এই চাওক, সেই কথাটোৱে মই ক'ব বিচাৰিছোঁ। তেতিয়া এই কথাখিনি আমাক কেতিয়াবা মানুহে সমাজখনক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰে। মহামান্য উচ্চতম ন্যায়ালয়ৰ যিখন যুঁজ, সেই যুঁজখনৰ কথা অসমৰ কেইগৰাকীমান ব্যক্তিয়ে এই কথাটো জানে। এই যুঁজখন কি ধৰণে চলি আছে, যেতিয়া এখন নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হয় সেই সময়ত চৰকাৰৰ হাতত একো নাথাকে, সকলো কথা নিৰ্বাচন আয়োগৰ হাতত যায়। আৰু যেতিয়াই আন্দোলনটো কৰিব লাগে সদৌ অসম ছাত্ৰ সন্থাই সেই আন্দোলনটো চলাই আছে বা চলাই থাকিব। যেতিয়াই কৰিব লাগে কাৰোবাৰ কথা শুনি সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰিব। সদৌ অসম ছাত্ৰ সন্থা আন্দোলন কৰা সংগঠন নহয়। সদৌ অসম ছাত্ৰ সন্থা আন্দোলনৰ সমস্যাৰ সমাধান বিচাৰি উত্তৰ বিচৰা এটা সংগঠন। সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ সমস্যা, জাতীয় জীৱনৰ সমস্যাকে মাত মাতা এটা সংগঠন। জাতীয় জীৱনৰ যেতিয়া সন্মুখীন হয় তেতিয়া সদৌ অসম ছাত্ৰ মাত মাতে। আজিৰ তাৰিখত অসমত বানপানীৰ সৃষ্টি হৈছে, গোটেই অসমৰ প্ৰায় 53জনতকৈ অধিক মানুহৰ মৃত্যু হ'ল আজিলৈকে। কিন্তু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মৌন, গৃহমন্ত্ৰী মৌন। নিৰ্বাচনৰ সময়ত যিগৰাকী প্ৰধানমন্ত্ৰীয়ে 10খনকৈ নিৰ্বাচন সভা আহিব পাৰে, 1-2জনকৈ কেন্দ্ৰীয় মন্ত্ৰী আহিব পাৰে, আজি এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী কিয় অহা নাই? আৰু মুখ্যমন্ত্ৰীক আমি ক'ব বিচাৰিছোঁ যে ৰাষ্ট্ৰীয় সমস্যা কিয় কৰিব লাগে তেওঁ প্ৰশ্ন কৰি আছে। আমি এই কথাটোৱে ক'ব বিচাৰোঁ, ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিয় এইটো কৰিব লাগে? আমাৰ সমস্যাৰ সমাধান লাগে। আমি প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন কৰিব বিচাৰিছোঁ যে 53জনতকৈ অধিক মানুহৰ মৃত্যু হ'ল, আৰু কিমানমান মানুহৰ মৃত্যু হ'লে প্ৰধানমন্ত্ৰীয়ে এইলৈ আহিব? আজিলৈ কিয় প্ৰধানমন্ত্ৰীয়ে একো আমাৰ এই সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত কিয় পেকেজ ঘোষণা নকৰিলে? বিহাৰ, উত্তৰ প্ৰদেশত যদি বানপানী হ'লহেঁতেন প্ৰধানমন্ত্ৰীয়ে হেলিকপ্টাৰেৰে গৈ তাত পৰ্যবেক্ষণ কৰিলে হয় আৰু হাজাৰ হাজাৰ কোটি তাত পেকেজ ঘোষণা কৰিলেহেঁতেন। কিন্তু আজিলৈ কিয় নোৱাৰিলে? যোৱা বছৰ বহু বছৰত মাত্ৰ 205 কোটি টকা আমালৈ ইয়াত পেকেজ দিছে, কিন্তু আজি কিমান টকাই বিচাৰিছে চৰকাৰে? তথ্য সহকাৰে আছে। তেখেতসকলে ক'লে এইটো নহ'ব। আজি অসমৰ ৰাইজে বানপানী কিমান সমস্যা, গৰাখহনীয়া সমস্যা কক পকাই আছে, কিন্তু প্ৰধানমন্ত্ৰী মৌন। এই প্ৰধানমন্ত্ৰী মৌন কিয়? যদি আমাৰ অসমৰ সম্পদ যদি তেওঁলোকৰ ৰাষ্ট্ৰীয় সম্পদ হয়, অসমৰ সমস্যাসমূহ ৰাষ্ট্ৰীয় সমস্যা কিয় নহয়? আমাৰ সম্পদ যদি তেওঁলোকে ল'ব পাৰে, আমাৰ সমস্যাৰ স্থায়ী সমাধান কিয় কৰিব নোৱাৰে? আমাক স্থায়ী সমাধান লাগে। প্ৰতি বছৰে বানপানী আহিব, ৰজাসকলে যাব, তাত ৰিলিফৰ কিছু ব্যৱস্থা কৰিব, কিছু সমস্যাত থাকিব, কিন্তু সমস্যাটোৰ সমাধান নহয়। আমাক কিন্তু স্থায়ী সমস্যাৰ সমাধান লাগে। আজি সেইবাবে পুনৰবাৰ ক'ব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীলৈ
যে অসমৰ বানপানীৰ সমস্যা স্থায়ী সমাধান হ'ব লাগিব। প্ৰতিগৰাকী যি আমাৰ বানপানীৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত লোকে উপযুক্ত পৰিমাণে সাহায্য পায় তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। আৰু ছাত্ৰ সন্থাই কেন্দ্ৰীয় নেতৃবৰ্গ সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিটো গোট জিলা মহকুমা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিটো সময়তে ছাত্ৰ সন্থাই এই বানপীড়িত ৰাইজৰ ওচৰত সাৰথী হিচাপে থিয় দি আছে। সভাপতি সম্পাদক সন্মানীয় মুখ্য উপদেষ্টা প্ৰমুখ্যভাৱে ছাত্ৰ সন্থাই প্ৰতিগৰাকী সৈনিকে এই সময়ত কিন্তু বানপীড়িত ৰাইজৰ লগত আছে, যি পৰিমাণে সহায় সহযোগ কৰি আছে। সেই কথাটোৱে পুনৰবাৰ আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ। মই আকৌ এটা কথা আপোনাক উনুকিয়াব বিচাৰিছোঁ যে পুনৰ মই কা আন্দোলনলৈকে আহিছোঁ যে কা আন্দোলনৰ সময়ত দীপাংকৰ নাথকে ধৰি আদি কৰি বহু নেতাৰ ছাত্ৰ সন্থাৰ বহু নেতাৰ উদাত্ত কণ্ঠত উদাত্ত ভাষণত ৰাজপথলৈ ওলাই আহিছিল আৰু ৰাজপথলৈ ওলাই আন্দোলন কৰিছিল, যাৰ ফলস্বৰূপে 5জনকৈ ডেকা ল'ৰা তেজাল যুৱকে প্ৰাণ আহুতি দিব লগা হৈছিল। কিন্তু সেই সময় তাৰ কিছুদিন পিছতে পিছ মুহূৰ্ততে কিন্তু তেওঁলোকে উলটি মাৰি বিজেপি দলত যোগদান কৰিছিল। মই এইটো কথাই ক'ব বিচাৰিছোঁ যে পুনৰ আপোনালোকে যদি কা আন্দোলন কৰে ৰাইজে আপোনালোকক বিশ্বাসত ল'ব পাৰিবনে? চাওক, সদৌ অসম ছাত্ৰ সন্থাটো এটা সত্তা। সদৌ অসম ছাত্ৰ সন্থাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, সদৌ অসম ছাত্ৰ সন্থাই যি কাম কাজসমূহক লৈ সংগ্ৰাম অবিৰতভাৱে কৰি আহিছোঁ, এই সংগ্ৰামখনৰ পৰা আমি কেতিয়াও বিচলিত হোৱা নাই। তাৰ ভিতৰত দুই এজন মানুহ আহিছে, দুই এজন মানুহ গৈছে, কিন্তু সত্তাটো সদৌ অসম ছাত্ৰ সন্থাই সেই অবিচলিতভাৱে কাম কাজসমূহ আমি কৰি আহিছোঁ। আৰু সেই মানুহবিলাকক আপুনি যিসকল ব্যক্তিৰ নাম ক'লে, সেই ব্যক্তিসকলৰ নাম ক'বলৈ আজি আচলতে মানে ঘিণ লাগে, ঘিণ উপজে। সেই ব্যক্তিসকলে অসমৰ ৰাইজে চিনি পাইছে যে আচলতে তেওঁলোকৰ লক্ষ্য উদ্দেশ্য কি আছিল। কিন্তু ছাত্ৰ সন্থাৰ লক্ষ্য উদ্দেশ্যটোৰ পৰা কেতিয়াও বিচলিত হোৱা নাই। সদৌ অসম ছাত্ৰ সন্থাত ৰাইজৰ অভিভাৱকত্বত ছাত্ৰ সন্থাৰ কাম কাজসমূহ চলি আহিছে। আৰু সংগ্ৰামখনত সদৌ অসম ছাত্ৰ সন্থাক ৰাইজে অতপ্ৰোতভাৱে সহযোগ কৰিছে, ৰাইজে আগবঢ়াই দিছে, ৰাইজৰ অভিভাৱকত্বত আমি কাম কাজসমূহ কৰি আহিছোঁ। কিন্তু সেইসকল ব্যক্তিক ৰাইজে চিনি পাইছে তেওঁলোকে আচলতে কি কাৰণত কৰিছে, আৰু তেওঁলোকৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে। সেইকাৰণে তেওঁলোকক গাদ্দাৰ বুলি ঘোষ কৰিছোঁ। তেওঁলোক ছাত্ৰ সন্থাক গাদ্দাৰ কৰিছে, ৰাইজক তেওঁলোকে গাদ্দাৰী কৰিছে। এই কথাটোৱে ক'ব বিচাৰিছোঁ, সেইসকল ব্যক্তি আমাৰ বাবে আচলতে সেই নামবোৰ ক'লে আমাৰ ঘিণ উপজে। সেইকাৰণে এইবিলাক কথা নাম ক'লে আমি ক'ব বিচৰা নাই, নাম উল্লেখ কৰিব বিচৰা নাই। কিন্তু ৰাইজে তেওঁলোকক ইতিমধ্যে চিনি পাইছে, তেওঁলোক কি কাম কৰিছে, ক'লৈ গৈছে। আপুনি যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকৰ দৰে গুৰু দায়িত্ব এটা কাৰ্যকাল গুৰু দায়িত্ব লাভ কৰি আছিল। মই শিক্ষা বিষয়ত এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ যে কথাটো হ'ল ইতিমধ্যে চৰকাৰে হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি পেলাইছে। গতিকে এই ক্ষেত্ৰত ছাত্ৰ সন্থাৰ মতামত কি? আমি এই কথাটোৱে ক'ব বিচাৰিছোঁ যে অসমত মাতৃভাষাৰ বিদ্যালয় জয়যাত্ৰা অব্যাহত থাকিব লাগিব। চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনিকে আদি কৰি যিবোৰ সা সুবিধা, সেই সা সুবিধাবিলাক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। চৰকাৰখনে অকল ঢোল ঢাল বজালে তেওঁলোকে যে আমি বহু উন্নয়ন কৰিছোঁ, শৈক্ষিক ব্যৱস্থাত বহু উন্নত কৰিছোঁ, তেতিয়াই সমস্যাৰ সমাধান নহয়। তেওঁলোকে ক'ব বিচাৰে যে আজিকালি ল'ৰা ছোৱালীসকলে চৰকাৰী বিদ্যালয়ৰ অভিভাৱকসকলে তাত নামভৰ্তি নকৰায়। কিন্তু আমি চৰকাৰলৈ এই প্ৰশ্নটো কৰিব বিচাৰিছোঁ, অভিভাৱকসকলে কিয় চৰকাৰী বিদ্যালয়ত নামভৰ্তি নকৰায়? আপুনি এই কথাটো আমি জানিব লাগিব যে প্ৰতিগৰাকী মাক দেউতাক, প্ৰতিগৰাকী অভিভাৱকসকলে নিজৰ ল'ৰা বা ছোৱালীজনীক ভাল শিক্ষা অনুষ্ঠান আৰু ভাল আপোনাৰ স্বাস্থ্য, এই দুটা কথাত যিমানেই দুখীয়া মানুহ নহওক, যিমানেই আৰ্থিকভাৱে অভাৱ নহওক, দিবলৈ বিচাৰে। যদি আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ, মাতৃভাষা বিদ্যালয়সমূহৰ আন্তঃগাঁথনিকে আদি কৰি সকলো সা সুবিধা দিব পাৰিলেহেঁতেন, তেতিয়া আমাৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকলে তেতিয়া আগভাগ ল'লেহেঁতেন। কিন্তু সেইটো নকৰি তেওঁলোকে অকল ঢাক ঢোল বজাই তেওঁলোকে বিচাৰিছে। অকল নামভৰ্তিটো ৰেহাই দিব লাগিব, আমি কোৱা নাই। অকল স্কুটিখন দিলে শৈক্ষিক ব্যৱস্থাটো উন্নয়ন নুবুজায়। স্কুটিত তেল কেনেকৈ ভৰাইছে সেইটোও দিব লাগিব। এইফালে মূল্য বৃদ্ধিয়ে জুৰুলা কৰি খুৱাব, এইফালে আকৌ স্কুটিখন দিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কুটি পাব লাগিব অহা যোৱাৰ কাৰণে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কুটি পোৱাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু একেই সময়তে তেল ভৰোৱাৰ ব্যৱস্থাটো কি ধৰণে কৰাব, চৰকাৰে সেইটো সুযোগ দিব লাগিব। আমাৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি কি, আমাৰ বিদ্যালয়সমূহত কিমানজনীয়া শিক্ষকেৰে চলি আছে। বহু বিদ্যালয়ত এতিয়াও এজনীয়া শিক্ষকৰে চলি আছে। বহু বিদ্যালয়ত এতিয়াও কাৰেণ্টৰ ব্যৱস্থা নাই, আন্তঃগাঁথনি নাই, ব্যৱস্থা নাই। এই ব্যৱস্থাসমূহ চৰকাৰে কৰিলে আমাৰ জয়যাত্ৰাটো অব্যাহত থাকিব। সেইকাৰণে আপোনালোকৰ জৰিয়তে পুনৰবাৰ কৈছোঁ যে
আমাৰ চৰকাৰী মাতৃভাষা বিদ্যালয়সমূহৰ জয়যাত্ৰা অব্যাহত থাকিব লাগিব সকলো ধৰণৰ আন্তঃগাঁথনিকে আদি কৰি সকলো ধৰণৰ সা সুবিধা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কথাটো হ'ল আপুনি যিখিনি কথা ক'লে চৰকাৰৰ ইয়াত সদিচ্ছাৰ অভাৱ নে ছাত্ৰ সন্থাৰ দৰে যিবিলাক জাতীয় সংগঠন আছে শৈক্ষিক সংগঠন আছে তেওঁলোকে চৰকাৰক হেঁচা প্ৰয়োগ কৰিব পৰা নাই চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ কাৰণেতো আজি সমস্যাৰ সন্মুখীন হৈ আছে হ'ব লাগিছিল যে আমাৰ স্বাস্থ্যৰ শিক্ষাৰ ক্ষেত্ৰত যিমান ধৰণৰ সা সুবিধা দিব লাগে যি ব্যৱস্থা কৰিব লাগে কৰিব দিব লাগে এখন বিশ্ববিদ্যালয় আজি গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিকে কৰি বিশ্ববিদ্যালয়সমূহৰ কিমান সমস্যা আছে বিশ্ববিদ্যালয়সমূহক যদি 50,000 কোটি টকা বিচাৰে চৰকাৰে 10,000 কোটি টকা দিয়ে আমি এই কথাটোৱে ক'ব বিচাৰিছোঁ যে বিদ্যালয়সমূহ মহাবিদ্যালয়সমূহ বিশ্ববিদ্যালয়সমূহ যিমান টকাৰ প্ৰয়োজন যিমান সা সুবিধাৰ প্ৰয়োজন সেই সা সুবিধাসমূহ সম্পূৰ্ণভাৱে দিব লাগে স্বাস্থ্যৰ ক্ষেত্ৰত যিমান ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত যিমান ব্যৱস্থা কৰিব লাগে সেই ধৰণৰ কৰিব লাগে এইটো হ'ল মূল ব্যৱস্থা দুটা এই কথাখিনি চৰকাৰক পুনৰবাৰ আজি ক'ব বিচাৰিছোঁ আপোনালোকে এই বিষয়ত চৰকাৰৰ লগত কিবা আলোচনা কৰিছে নেকি আমিতো প্ৰতি বছৰে এই কথাসমূহ দাবী উত্থাপন কৰি আহিছোঁ প্ৰতি বছৰে দাবী উত্থাপন কৰি আহিছোঁ সেৱা কাউন্সিল আজি এটা ব্যৱস্থাত তেওঁলোকে ব্যৱস্থা কৰিব এখন হ'ব সেৱা যিটো আমাৰ আৰু কাউন্সিল আমি ক'ব বিচাৰিছোঁ যিগৰাকী চেয়াৰমেন হয় এগৰাকী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰ্যায় হ'ব লাগে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পৰ্যায় হ'ব লাগে যাতে যিবোৰ ৰাজনৈতিক মেৰপাকৰ পৰা আঁতৰি থাকিব লাগে ৰাজনৈতিক হস্তক্ষেপ থাকিব নালাগে শিক্ষা ব্যৱস্থাত ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰিব লাগে আমাৰ বহু শিক্ষাবিদ আছে সন্মানীয় বহু শিক্ষাগুৰু আছে যিসকলে বহু অভিজ্ঞ আমাৰ বহু শিক্ষাবিদ আছে এই শিক্ষাবিদসমূহক লৈ কিনে এই কমিটিসমূহ গঠন কৰিব লাগে এই ব্যৱস্থাসমূহ তেওঁলোকৰ পৰা পৰামৰ্শ হ'ব লাগে তেতিয়াই শৈক্ষিক ব্যৱস্থাটো উন্নত হ'ব এই কথাটো নিশ্চিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ যি আগ্ৰাসন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আগ্ৰাসনে চৰকাৰী বিদ্যালয়ৰ প্ৰতি কিন্তু ভাবুৰিকে কঢ়িয়াই আনিছে এইটো নিশ্চিত কথা আৰু প্ৰায়ভাগ অভিভাৱকে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নাম ভৰ্তি কৰাব বিচাৰে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি কিবা অনীহাৰ সৃষ্টি হোৱাৰ যেন অনুভৱ হয় বা কাৰ্যক্ষেত্ৰত সেইটো হয়ও আপুনি আপোনাৰ পৰা যদি 5টা এনেকুৱা পৰামৰ্শ বিচাৰোঁ আপুনি কি পৰামৰ্শ দিব যে চৰকাৰী বিদ্যালয়ৰ যিটো বৰ্তমানৰ যিটো আমি পয়া লগা অৱস্থা বুলি কয় সেই অৱস্থাটো কিছু হ'লে উন্নত হ'ব মই সেই কথাটোৱে কৈছোঁ যে প্ৰতিগৰাকী পিতৃ মাতৃ আৰু প্ৰতিগৰাকী অভিভাৱকসকলে নিজৰ সন্তানটিক ভাল শিক্ষা অনুষ্ঠান এখনত অধ্যয়ন কৰাৰ কাৰণে এটা সপোন থাকে ব্যক্তিগত খণ্ডৰ বিদ্যালয় আমি বিৰোধী নহয় প্ৰতিগৰাকী পিতৃ মাতৃ সেই চিন্তা বা সেই সপোনটো থাকিবই যে মোৰ ল'ৰা ছোৱালীটোক ভাল শিক্ষা অনুষ্ঠানত অধ্যয়ন কৰাম মই এই কথাটোৱে ক'ব বিচাৰিছোঁ আমাৰ চৰকাৰী শিক্ষা অনুষ্ঠানসমূহৰ শিক্ষা ব্যৱস্থা আন্তঃগাঁথনিকে আদি কৰি যদি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তেতিয়া ব্যক্তিগত বিদ্যালয়ৰ সলনি চৰকাৰী বিদ্যালয় আমাৰ ছাত্ৰৰ নামভৰ্তি কৰালেহেঁতেন মই সেইকাৰণে চৰকাৰক আমি ছাত্ৰ সন্থাই দাবী উত্থাপন কৰি আহিছোঁ যে আমাৰ বিদ্যালয়সমূহত আমাৰ মাতৃভাষা আমাৰ চৰকাৰী বিদ্যালয়সমূহত আন্তঃগাঁথনিকে আদি কৰি সকলো শৈক্ষিক সমস্যাৰ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আজি আমাৰ বিদ্যালয়সমূহত বহু বিদ্যালয়ত আন্তঃগাঁথনিকে আপোনালোকে ক্লাছৰুমসমূহ চাব মানে পয়া লগা অৱস্থা বহু বিদ্যালয় এতিয়াও কাৰেণ্ট নাই ফেনখন নাই বহু বিদ্যালয়ত ইণ্টাৰনেটৰ ব্যৱস্থা নাই বহু বিদ্যালয়ত ডেস্ক বেঞ্চৰ অভাৱ সৰু সৰু কথা এইবিলাক আজি 20 শতিকাৰ এই সময়তো এই বিশ্বায়নৰ যুগতো যদি আমাৰ এই বিদ্যালয়সমূহ এই ব্যৱস্থা বহু বিদ্যালয়ত এজনীয়া শিক্ষকে এতিয়াও চলি আছে সেই ব্যৱস্থাসমূহ যদি আমি আন্তঃগাঁথনিকে আদি কৰি শৈক্ষিক সমস্যাসমূহ সমাধান কৰোঁ তেতিয়া আমাৰ চৰকাৰী বিদ্যালয় মাতৃভাষা বিদ্যালয়সমূহ জয়যাত্ৰা অব্যাহত থাকিব আৰু জয়যাত্ৰা অব্যাহত থাকিব লাগিব চৰকাৰে এই সমস্যাসমূহ সমাধান কৰাব লাগিব কৰিব লাগিব এইটো নিশ্চিত আৰু যেতিয়ালৈকে নকৰি আমি সদৌ ছাত্ৰ সন্থাক তেতিয়ালৈ শান্ত নহওঁ বহু প্ৰতিবাদ কৰিছোঁ বহু আন্দোলন কৰিছোঁ বহুবাৰ স্মাৰক পত্ৰ বেদন কৰিছোঁ কিন্তু আমি শান্ত নহওঁ বা আমি কেতিয়াও আমি লক্ষ্যৰ পৰা বিচলিত নহওঁ নিজৰ লক্ষ্যত উপনীত হ'বই লাগিব আৰু এই সমস্যাসমূহ সমাধান কৰি আমাৰ মাতৃভাষা বিদ্যালয় আমাৰ চৰকাৰী বিদ্যালয় জয়যাত্ৰা অব্যাহত ৰাখিবই লাগিব এইটো স্পষ্ট কথা আমিও এইটোৱে বিচাৰোঁ যে চৰকাৰী বিদ্যালয়ৰ যি জয়যাত্ৰা চৰকাৰী বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত থাকক চৰকাৰী
বিদ্যালয়ৰ যে আন্তঃগাঁথনি আভ্যন্তৰীণ আন্তঃগাঁথনি উন্নীত হওক, সমস্যাসমূহ সমাধান হওক, পুনৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকৰ যি অনীহাৰ ভাৱ আছে সেই অনীহাৰ ভাৱ দূৰ হৈ পুনৰ আঁকোৱালি লওক চৰকাৰী বিদ্যালয়। আমিও সেইটোৱে বিচাৰোঁ। আৰু আপোনাক এটা কথা, আমি ইতিমধ্যে সময়ো শেষ হৈ আহিব, আমি বিদায় ল'ব লাগিব। তাৰ পূৰ্বে আমি জানিব বিচাৰিম, ছাত্ৰ সংগঠনক বহুতে নেতা গঢ়াৰ কমাৰশাল বুলি ক'ব খোজে। আমি এই ক্ষেত্ৰত গম পাওঁ যে যি বহু নেতা ইতিমধ্যে ছাত্ৰ সংগঠনৰ মজিয়াৰ পৰা ওলাই গৈ বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰিছে। আপোনাৰো তেনেকুৱা কিবা চিন্তা চৰ্চা আছে নেকি? সদৌ অসম ছাত্ৰ সন্থাটো এটা সত্তা। সদৌ অসম ছাত্ৰ সন্থা আমাৰ বাবে স্বাভিমান। সদৌ অসম ছাত্ৰ সন্থা এটা অবিৰত শোভাযাত্ৰা। ছাত্ৰ সন্থা আমাৰ বাবে স্বাভিমান। ছাত্ৰ সন্থা আমাৰ বাবে জীৱনৰ এটা অংশ। সদৌ অসম ছাত্ৰ সন্থা আমাৰ মাতৃ সংগঠন। ছাত্ৰ সন্থা আদৰ্শৰে অনাগত সময়ত আমি আগবাঢ়ি যাম। আপুনি যিটো কথা ক'লে, বহু ব্যক্তি আহিছে, বহু ব্যক্তি নেতা গঢ়া কৰ্মশালা। সদৌ অসম ছাত্ৰ সন্থাৰ ওলাই গৈ 2% ব্যক্তি ৰাজনৈতিক দলত যোগদান কৰিছে। বাকী 98% ব্যক্তিয়ে কোনোবাই শিক্ষকতা কৰিছে, কোনোবাই ব্যৱসায় কৰিছে, কোনোবাই ডক্তৰ হৈছে, কোনোবাই ইঞ্জিনিয়াৰ হৈছে, কোনোবাই সাংবাদিকতা হৈছে, কোনোবা মহাবিদ্যালয়ৰ অধ্যক্ষ, কোনোবাই এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক, কোনোবাই ভাল প্ৰতিষ্ঠিত ব্যৱসায়, এই ধৰণৰ কাম কাজসমূহ কৰি আহিছে। আৰু যিসকলে ছাত্ৰ সন্থাক সঁচা অৰ্থত ভাল পায়, সঁচা অৰ্থত ছাত্ৰ সন্থাই সত্তাটোৰ সৈতে জড়িত, কেতিয়াও বিচলিত হ'ব নোৱাৰে। আৰু আমিও সেইবাবে সদৌ অসম ছাত্ৰ সন্থা যিহেতু আমাৰ স্বাভিমান, সদৌ অসম ছাত্ৰ সন্থা এটা বুৱতী নৈ, সদৌ অসম ছাত্ৰ সন্থা আমাৰ বাবে এটা জীৱনৰ এটা অংগ। এই অংগটো, এই আদৰ্শ লৈ আমি অনাগত সময়ত আগুৱাই যোৱাৰ কাৰণে সক্ষম হ'ম, এইটো কথা আপোনাৰ নিশ্চিত। আপোনাৰ পৰা জানিব বিচাৰিছোঁ, পোনপটীয়া প্ৰশ্ন, আপুনি ৰাজনীতিত কেতিয়া যোগদান কৰিব? নাই, ৰাজনীতিত যোৱা মোৰ চিন্তা নাই। এইটো কথা আপোনালোকৰ জৰিয়তে ক'লোঁ। ছাত্ৰ সন্থাই আদৰ্শ লৈয়ে অনাগত সময়ত সামাজিক জীৱনত কাম কাজসমূহ আগুৱাই লৈ যাম। আৰু মোৰ মাতৃ সংগঠন সদৌ অসম ছাত্ৰ সন্থা। সদৌ অসম ছাত্ৰ সন্থা মোৰ বাবে স্বাভিমান। সদৌ অসম ছাত্ৰ সন্থা মোৰ বাবে আৱেগ। সদৌ অসম ছাত্ৰ সন্থা মোৰ বাবে আৱেগ, অনুভূতি, সকলো সদৌ অসম ছাত্ৰ সন্থা। আৰু আজি মই যে ভৱজিৎ বেজবৰুৱা হিচাপে আজি পাইছোঁ, নামটো মোৰ আপোনালোকে চিনি পাইছে বা ইয়াত হৈছে, একমাত্ৰ মোৰ সদৌ অসম ছাত্ৰ সন্থা মোৰ মাতৃ সংগঠনৰ বাবে। আৰু সেই সদৌ অসম ছাত্ৰ সন্থাৰ সেই মাতৃ সংগঠনৰ আদৰ্শ, স্বাভিমান লৈ মই অনাগত সময়ত সামাজিকভাৱে কাম কাজসমূহ আগুৱাই লৈ যাম। আপোনাৰ এই উত্তৰটো কিন্তু প্ৰত্যেকজন ৰাজনৈতিক নেতাই, যিসকল ৰাজনৈতিক নেতা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ ৰাজনীতি কৰিছে, সেইসকলে যেতিয়ালৈকে ছাত্ৰ সন্থাত থাকে তেতিয়ালৈকে কিন্তু আপোনাৰ দৰে উত্তৰ দিয়ে। মই আপোনাৰ এই কথাটোৱে কৈছোঁ, ছাত্ৰ সন্থাৰ পৰা গৈ 2% বা 1% মানুহে ৰাজনীতিলৈ যায়। বাকী শতাংশই সামাজিকভাৱে কিন্তু প্ৰতিষ্ঠিত হিচাপে কাম কৰি আছে। অসমৰ প্ৰেক্ষাপটত, অসমৰ বিভিন্ন প্ৰান্তত, গাঁৱে ভূঞে অসমৰ বিভিন্ন প্ৰান্তত আপুনি জানিব, যদি কোনোবাই সাংবাদিকতা কৰিছে, কোনোবাই ভাল ব্যৱসায় কৰিছে, প্ৰধান শিক্ষকজন কোনোবাই ছাত্ৰ সন্থাৰ প্ৰাক্তন, কোনোবা মহাবিদ্যালয়ৰ অধ্যক্ষজন আমাৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন, বহু হাজাৰ হাজাৰ এনেকুৱা আছে। আৰু আমিও তাৰে এগৰাকী এজন হিচাপে অনাগত সময়ত সামাজিকভাৱে, যিহেতু সৰুৰ পৰা এটা সামাজিক হিচাপে কাম কাজসমূহ কৰি আহিছোঁ, সামাজিকভাৱে ছাত্ৰ সন্থাই আমাক এগৰাকী চিনাকি দিলে অসমখনত, নিজৰ জিলাখনত, সেই মাতৃ সংগঠনটোৰ সত্তাটোক সদায় আগত লৈ বুকুত বান্ধি সামাজিকভাৱে আমি আগুৱাই লৈ যাম। সেইবাবে মই পুনৰবাৰ কৈছোঁ, সদৌ অসম ছাত্ৰ সন্থা মোৰ বাবে স্বাভিমান, সদৌ অসম ছাত্ৰ সন্থা মোৰ বাবে আৱেগ, সদৌ অসম ছাত্ৰ সন্থা মোৰ বাবে এটা জীৱনৰ এটা অংগ। সেই সত্তাটোক মই কেতিয়াও বিচলিত হ'ব নিদিওঁ, বা সেই সত্তাটোক মই সদায় অনাগত সময়ত আগুৱাই লৈ মই কাম কাজসমূহ সামাজিকভাৱে আগবাঢ়ি যাম। ইতিমধ্যে আমাৰ সময়ো শেষ হৈ আহিল। আমি শেষত পোনপটীয়াকৈ ভৱজিৎ বেজবৰুৱা ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম তেখেতৰ ব্যক্তিগত জীৱনৰ মাত্ৰ এটা কথা, যে আপোনাৰ চবেই বিচাৰে যিটো আপোনাৰ যুগ্ম জীৱনৰ পাতনি কেতিয়া মিলিম বুলি ভাবিছে? সেই কথাবিলাক এতিয়াও কোনো ভবা হোৱা নাই। এইটো ভগৱানৰ ইচ্ছা, যেনেকৈ যাক মানুহে লৈ যায়। ছাত্ৰ সন্থাৰ মজিয়াত কাম কাজসমূহ কৰি আহিছোঁ, আৰু অনাগত সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত কাম কাজসমূহ কৰি যাম। এয়া আছিল আমাৰ মাজত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা ডাঙৰীয়া। ইমান সময়ে
তেখেতৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে আমি তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেখেতে যি আদৰ্শ লৈছে প্ৰতিবাদী সত্তাক পুনৰুজ্জীৱিত কৰি আগুৱাই যাওক, আমাৰ ফালৰ পৰা শুভকামনা থাকিল আৰু আমি অনুষ্ঠানৰ ইমানতে সামৰণি মানিছোঁ। ধন্যবাদ।